आज बोडोफा उपेंद्रनाथ ब्रह्म की 69वीं जयंती है। इस मौके पर कॉटन यूनिवर्सिटी में आयोजित उपेंद्रनाथ ब्रह्म स्मृति व्याख्यान में बीटीआरजी प्रमोद बोडो बोल रहे हैं। प्रत्येकটো কথাটো তেখেতে লজিক্যালি ধুনিয়াকে তেখেতৰ যুক্তিটো দি প্লাই সেই সময়ৰ পৰিবেশটো লৈ প্লাই এটাৰ পিছত এটা কুৱেশ্যন আৰু এনসাৰ তেখেতে নিজে কুৱেশ্যনটো লিখিছে নিজে এনসাৰটো লিখিছে খুব সুন্দৰকৈ বনাই থৈ গৈছে পিছত কোনোবা যদি কাম কৰে হি যাহাতে কনফিউজন নহয় কোনো ভুল নকৰে আৰু সেই কাৰণে আজি যেটো নেকি আমাৰ গান্ধীজি 1948 তেখেতক মাৰিলে 30 জানুৱাৰী সেই সময়ৰ আগত নয়া তালিম বুলি এটা কিতাপ গান্ধীজিয়ে লিখিছে তাত ভাৰতবৰ্ষৰ শিক্ষাৰ পৰা অৰ্থনীতিৰ পৰা সব কথা নয়া তালিমত গান্ধীজিয়ে লিখিছে বডোফাৰৰ তেনেকুৱা বহুত বিষয়ৰ ওপৰত তেখেতে খুব বিতংভাৱে লিখি থৈ গৈছে যত নেকি এটাৰ পিছত আনটো বিষয়বিলাক সব ক্লিয়াৰ আছে গতিকে আপুনি চাব যে আজি যেটো চুক্তি হৈছে তাৰ আগত যদি চুক্তি হৈছে তাত সেই ইনষ্টিটিউচনৰ বিলাক কথাবিলাক লিখা আছে আজি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে উত্তৰ অঞ্চলত বহুতখিনি অনুষ্ঠান হৈ গল এই এটা ডেৰটামান দশকতে ডেটা এইখিনি হৈ গল ইয়াৰ আগত কোকৰাঝাৰৰ পৰা ধেমাজিলৈকে চালে কোনো অনুষ্ঠানে নাছিলে হায়াৰ এডুকেশ্যন অনুষ্ঠান কোনো প্ৰফেশনাল ইনষ্টিটিউচন এখন নাছিলে গতিকে আজি তাৰিখত ভাবিলে মানে খুব আচৰিত লাগে ইমান বৃহত্তৰ অঞ্চল এটা যত লাখ লাখ জনসাধাৰণ থাকে এই জনসাধাৰণক শিক্ষা দীক্ষা মানে দিশত আগুৱাই নিবৰ কাৰণে কিয় এটা চিন্তা কৰা সেই সময়ত হোৱা নাছিলে কেনেকৈ এই অঞ্চলটো নেগলেক্টেড কৰি ৰাখিছিলে এই কথাবিলাক অনুভৱ হয় কিন্তু আজি লাহে 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 গৈ এই গোটেই বিষয়বিলাক খুব গুৰুত্বকাৰে সহকাৰে লোৱা হৈছে আৰু এই কাৰণে এটাৰ পিছত আনটো আজি সমাধান হৈছে বডোফা উपेन्द्रनाथ ব্ৰহ্মৰ যেটো লিড এণ্ড লাইভলিহুড জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়া যেটো কথা এই কথাটো খুব মানে ৰিলেভেন্ট হয় এনি টাইম ৰিলেভেন্ট আজি বডোলেণ্ডত আমি দেখিছো বড়ো সংগ্ৰামৰ নামত যিখিনি ঘটনা পৰিঘটনাবিলাক হৈ গল তাত কিছুমান মানুহে ইনষ্টিগেট কৰে মাজত বড়ো অনাবড়ো হল বিভিন্ন অঞ্চলত এই কথাবিলাক হোৱা নাই কিন্তু বডোলেণ্ডত বড়ো অনাবড়ো হল বড়ো অনাবড়ো কাৰ কাৰণে হল কিহৰ কাৰণে হল এই কথাবিলাক যেটো পোষ্ট মুভমেন্ট ৰিকনসিলিয়েশন হ'ব লাগে ইয়াৰ কাৰণে বহুতে কাম নকৰে মই কনফ্লিক্ট জনৰ কথাবিলাক কনফ্লিক্টৰ কথাবিলাক অলপ বেছিকে অলপমান চাই থাকো হিচাপে যেটো দেখিলো কনফ্লিক্ট হোৱা সময়ত কিবা এটা ঘটনা হোৱা সময়ত টিভি চেনেলৰ পৰা আদি কৰি বাতৰি কাকতৰ পৰা আদি কৰি বহুত মানুহ ওলাই আহে যে ইটো হ'ব লাগে ইটো হ'ব লাগে ইটো হ'ব লাগে ইটো হ'ব লাগে কিন্তু পোষ্ট কনফ্লিক্ট এই যেটো কলে ঘাউটো মলম লগাবৰ কাৰণে ঘাউটো খেক কৰিবৰ কাৰণে কোনো নাহে পিছত গৈ পেলাই আকৌ কনফ্লিক্টটো আৰম্ভ হয় গতিকে আজিৰ সময়ত যেটো দেখিছো কিছুমান কথাবিলাক আমি আজিৰ তাৰিখত গুৰুত্ব দিব লগা হৈছে আৰু সংঘৰ্ষ আৰু নিৰ্মাণ এই কথাটো লৈ পেলাই আজিৰ সময়ত ইনক্লুসিভ যেটো কথা আজি আমি পাতো যে বড়োৰ কাৰণে ইটো কৰিছো কাৰ্বিৰ কাৰণে ডিমাছাৰ কাৰণে এই কথাখিনি যদি আমাৰ লিডাৰশিপে খুব গুৰুত্ব সহকাৰে লোৱা হয় মই ভাবো কোনো সংগ্ৰাম নকৰে কোনো সংগ্ৰামৰ নামত ডিস্ট্ৰাকশন নহয় কোনো সংগ্ৰামৰ নামত ভায়োলেন্স নহয় আৰু সংবিধানত এই ব্যৱস্থাখিনি আছে কিন্তু যেহেতু আমি এটা এটা কমিউনিটি ৰিপ্ৰেজেন্ট কৰো লিডাৰশিপত আহা মানুহবিলাকো কেতিয়াবা মানে এই যে আমি মানুহ হিচাপে বা আমি মানে কি কয় এটা এটা স্পেচিছ হিচাপে নিজৰ লাইনত যেটো চিন্তা কৰো এই লাইনত যেটো ইনক্লুসিভিটি চিন্তা কৰাটো কবাত নহয় কবাত ৰৈ যায় আৰু এই কাৰণে আজি লাহে লাহেকৈ ভাৰতবৰ্ষত এই সংগ্ৰামবিলাক কমি আহাটো দেখিছো আৰু বিটিচিত আমি যেহেতু ইয়াৰ কাৰণে বহুতখিনি আমাৰ ক্ষতি হল এতিয়া আমি কিছুমান মডেল আৰম্ভ কৰিছো মই যেটো কৈছো যে বডোলেণ্ড মডেলে পিস বুলি আমি আৰম্ভ কৰিছো তাত সেই কমিউনিটিজ বিলাক আমি যেহেতু নিজে এটা সময়ত অপ্ৰেছ সাপ্ৰেছ বুলি অনুভৱ কৰিছো নেগলেক্টেড এণ্ড আইসোলেটেড বুলি অনুভৱ কৰিছো আজিৰ সময়ত আমাৰ লগত কোএক্সিষ্ট কৰা একেলগে বসবাস কৰা জনগোষ্ঠীবিলাক যাহাতে এইটো ফিল নকৰে এই কাৰণে আমি কমিউনিটি হ্যাপিনেস প্ৰগ্ৰাম আৰম্ভ কৰিছো সব কমিউনিটি বিলাকৰ ভিজন ডকুমেন্ট উলাইছো কিছুমান মানুহবিলাকে কৈছে যে কিয় কৰিব লাগে মোক নিজৰ মানুহবিলাকো কৈছে যে হিটো বডোলেণ্ডটো আমি আন্দোলন কৰি আনিলো সকলো জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেন্ট বনাইছে এটো কিয় বনাইছে মই কৈছো এটো মোৰ কাৰণে বনাইছো
মোৰ মানুহৰ কাৰণে বনাইছোঁ, মোৰ জাতিৰ কাৰণে বনাইছোঁ, মোৰ মানুহৰ কাৰণে মই এই পৰিৱেশটো ভাল কৰিব লাগিব। আৰু পৰিৱেশটো ভাল কেতিয়া থাকিব? যেতিয়া সকলো দুবেলা দুমুঠি ভালকৈ খাব পাব, যেতিয়া সকলোৰে ভাষা সংস্কৃতি নিজৰ নিজৰ ৰীতি নীতিবিলাক পৰস্পৰক সন্মান কৰিব। আৰু সেই পৰিৱেশটো আমি গঢ়িব লাগিব, সেইটো এনে হৈ নুঠে। আৰু সেইকাৰণে আজি ভিজন ডকুমেণ্ট বনোৱাৰ লগতে সকলো জনগোষ্ঠীৰ কাৰণে আমি কমিউনিটি ফাণ্ডিং কৰিবলৈ গৈ আছোঁ। কিহৰ কাৰণে? ৰাস্তা ঘাট দলং স্কুল ইউনিভাৰ্চিটি চৰকাৰে বনাই থাকিব, কিন্তু সেই জনগোষ্ঠীৰ কিবা এটা সাহিত্য পুথি ছপাব লাগে, ইয়াৰ কাৰণে পইচা নাই। আমাৰ তাত এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী আছে, নিজৰ ইমান বছৰ হ'ল জনগোষ্ঠীটো সৰু এটা কাম কৰি ল'ব পৰা নাই, নিজৰ সাহিত্য সভাৰ সৰু এটা অফিচ বনাই ল'ব পৰা নাই, নিজৰ জনগোষ্ঠীৰ কালচাৰেল চেণ্টাৰ এটা বনাই ল'ব পৰা নাই। এই জনগোষ্ঠীবিলাকক চব এনালাইচিছ কৰি আমি দেখিছোঁ। আৰু সেই জনগোষ্ঠীবিলাক যিমান খালেও ল'লেও এনি টাইম এটা ডিপ্ৰেশ্যনত থাকে, এটা দুখত থাকে, যে আমাক কোনে চাব। কাৰণ চৰকাৰী ব্যৱস্থা তেনেকুৱা নাই। WCD ডিপাৰ্টমেণ্ট হৈছে এটা ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। আগততো সেই ডিপাৰ্টমেণ্টটো গুৰুত্বই নাছিলে। এতিয়াও ছ'চিয়েল ডিপাৰ্টমেণ্টটো ছ'চিয়েল ৱেলফেয়াৰটো আমাৰ ডিজেবলসকলৰ কাৰণে, চিলড্ৰেনসকলৰ কাৰণে, প্ৰেগনেণ্ট ওমেনৰ কাৰণে, নিউট্ৰিশ্যনৰ কাৰণে সেইবিলাক চায়। কিন্তু লেংগুৱেজ কালচাৰ, কমিউনিটি হেপিনেছ, কমিউনিটি যিটো এছপিৰেশ্যনছ, সেইটো চাবৰ কাৰণে আমাৰ তাত কোনো ব্যৱস্থা নাই। যদি মুখ্যমন্ত্ৰীজন এই কথাটো অনুভৱ কৰে তেতিয়া কামটো আগবাঢ়িব। যদি মুখ্যমন্ত্ৰীজন অনুভৱ নকৰে, কাৰণ তেনেকুৱা কোনো ডিপাৰ্টমেণ্টে নাই, শিক্ষাই শিক্ষা চাব, ৰাস্তাই ৰাস্তা চাব, গতিকে জনগোষ্ঠী পাৰ্টিকুলাৰলি জনগোষ্ঠীৰ কি হৈছে কি হোৱা নাই এইটো চাবৰ কাৰণে কোনো আজিলৈকে কোনো মেকানিজমে নাই। আৰু সেইকাৰণে আজি অকল বড়োলেণ্ডত নহয়, মই ভাবোঁ সেইটো বহুত ৰাজ্যত তেনেকুৱা সমস্যাবিলাক আছে। মই মহাৰাষ্ট্ৰত দেখিছোঁ কিছুমান জনগোষ্ঠী আছে, মই নাম নলওঁ, তেখেতসকলে দুখ পাব। এতিয়ালৈকে তেখেতসকলৰ BA পাছ মানুহ নাই। ভাৰত স্বাধীনতাৰ 78 ইয়াৰ্ছত BA পাছ কৰা এজনো ব্যক্তি নাই। তেনেকৈ ট্ৰাইবেল জনগোষ্ঠী লগ পাইছোঁ। এটা জনগোষ্ঠী লগ পাইছোঁ, লাখ লাখ পপুলেশ্যন আছে, কিন্তু ইহঁতৰ এতিয়ালৈকে 1 বিঘা মাটিও তেখেতসকলৰ মানুহৰ নামত ৰেজিষ্ট্ৰেশ্যন নাই। এতিয়াও এনেকুৱা সমস্যাবিলাক আছে। গতিকে আজি এই বিষয়বিলাক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই যি কথাক লৈ সংগ্ৰাম কৰিছিলে, এটা সময়ত মানুহে বুজি পালে, এটা সময়ত এইটো উগ্ৰ জাতীয়তাবাদ বুলি অলপ চাইডলাইন কৰিছিলে, কিন্তু বডোফাৰ যিখিনি কথা ক'লে, কাম কৰে, তাত গোটেই চলুশ্যনবিলাকো তাতে সোমাই আছিলে। এতিয়া সেইকাৰণে আজিৰ আমি এই জনগোষ্ঠীবিলাকক এটলিষ্ট কাউন্সিল এৰিয়াত আমি ঠিক কৰিছোঁ, প্ৰত্যেকটো জনগোষ্ঠীক এইবাৰ লেংগুৱেজ কালচাৰৰ আমি মিউজিয়াম বনাই দিব বিচাৰিছোঁ 20 লাখ টকা দি, যিমান জনগোষ্ঠী আছে বড়োলেণ্ডত, যাতে অনাগত দিনত তেখেতে ফিল নকৰে যে আমাক ইয়াত ডিছক্ৰিমিনেট কৰিছে, ডিপ্ৰাইভ কৰিছে, অপ্ৰেছ কৰিছে, যাতে কোনো ফিল নকৰে। আজি বডোফাৰ যিখিনি কথা আছিলে, এই কথাৰ ভিতৰতে এই কথাবিলাক লুকাই আছিলে। এই কথাৰ ভিতৰতে এইখিনি গোটেই মানে এজেণ্ডাটো লুকাই আছিলে, যে য'ত তেখেতে কৈছিলে যে আমিও ভালকৈ জীয়াই থাকিব লাগে, আমাৰ লগত থকা জনগোষ্ঠীবিলাককো আমি একেলগে আগুৱাই নিব লাগিব। সব জনগোষ্ঠীৰ কাৰণে শিক্ষাৰ কাৰণে কিছুমান আঁচনি বনোৱা হৈছে। বডোফা লাইভলিহুড মিছন বনোৱা হৈছে, য'ত আমি সকলো জনগোষ্ঠী দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ কাৰণে লাইভলিহুড মিছনৰ দ্বাৰা তেখেতসকলক আৰ্থিক ছাপোৰ্ট দিয়াৰ কাৰণে কাম আৰম্ভ কৰিছোঁ। আজি বডোফাৰ এই 69তম জন্ম জয়ন্তীত মই যিটো UNB ট্ৰাষ্ট, তেখেতসকলক ধন্যবাদ দিব লাগিব যে এটা ডাঙৰ কাম কৰিছে তেখেতসকলে। বডোফাৰ নামত যিটো ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড দিছে, তাত বহুতখিনি মানুহক ইতিমধ্যে এৱাৰ্ড দিয়া হ'ল, আৰু তাত ভাৰতৰ বহুতখিনি আগশাৰীৰ ইণ্টেলেকচুৱেল, থিংক টেংক, পিচ মেকাৰ, বিভিন্ন ফিল্ডৰ লিডাৰ, তেখেতসকলক এৱাৰ্ড দিয়া হৈছে ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড, য'ত মহাশ্বেতী দেৱীৰ নিচিনা, আমাৰ ডক্টৰ মামনি ৰিচম গোস্বামী বাইদেউৰ নিচিনা, নিকুতু ইলাৰৰ নিচিনা বহুতখিনি ব্যক্তিক বডোফা ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড দিয়া হৈছে। আৰু চিন্স বিগিনিং মানে ইনচেপশ্যন, ইয়াত এজন ব্যক্তিক মই ধন্যবাদ দিব লাগিব, বহুতে আজি যিহেতু ইয়াত নাই, তেখেত হয় ডক্টৰ আমাৰ সমুদ্ৰগুপ্ত কেশৱ ডাঙৰীয়া। তেখেতে UNB ট্ৰাষ্টৰ লগত একদম বিগিনিঙৰ পৰা, যেতিয়া মানে বহুত মানুহে মানে ওলাই অহা নাছিলে, সেই সময়ৰ পৰাই তেখেতে এই প্ৰগ্ৰামৰ লগত জড়িত হৈ আছে। UNB ট্ৰাষ্টক ধন্যবাদ দিব লাগিব। তেখেতসকলে লগ লাগি যিটো বড়ো মিডিয়াম স্কুল আৰম্ভ কৰিছিলে,
UN একাডেমি বুলি পেলাই এইটো 100খনতকৈ বেছি হৈ গ'ল স্কুলটো অল অসমত এটা সময়ত বড়ো মিডিয়াম বহুত এটা চ্যালেঞ্জ ফেস কৰিছিলে টিচাৰ নাই কিতাপ নাই বহুত বেয়া অৱস্থা বড়ো সাহিত্য সভা নিখিল ভাৰত ছাত্ৰ সন্থা সংগ্ৰাম কৰি আছিলে সেই সময়ত এটা কাৰেজ দিয়াৰ কাৰণে যি UN একাডেমিটো কোকৰাঝাৰত আৰম্ভ কৰিছিলে আমাৰ উৰ্খগৰা ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আৰু সেই UN একাডেমিয়ে বড়ো মিডিয়ামত ইমান ভাল ৰিজাল্ট কৰিলে লাহে 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 গোটেই পৰিৱেশটো আমাৰ ভাল হৈ গ'ল গতিকে আজি মই এই কথাখিনিয়ে ক'ব বিচাৰিছোঁ বহুত বেছি দীঘলীয়া কথা ক'ব বিচৰা নাই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিলে ইয়াৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে আমাৰ শেহতীয়াভাৱে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই কোকৰাঝাৰত আহি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত নেশ্যনেল কেপিটেল দিল্লীত তেখেতে এটা বডোফাৰ নামত এটা ৰাস্তা ডেডিকেট কৰিছে আৰু অহা 1 মে তাৰিখে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ৰোড যি ৰাস্তা সেইটো মুকলি কৰা হ'ব তো হিটোৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ আজি আমি যোৱা বছৰত কিছুমান কাম আৰম্ভ কৰিছিলোঁ ইয়াৰ ভিতৰত এটা আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত বডোফাৰ নামত এটা চেয়াৰ ঘোষণা কৰা হৈছিলে এইটো আমি অপাৰেশনাল কৰাৰ কাৰণে আমাৰ চৰকাৰৰ পৰা এটা দায়িত্ব ল'ম কাম আৰম্ভ কৰিম আৰু সেই সময়তে ডিক্লেয়াৰ কৰা হৈছিলে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা ৰিচাৰ্চ কৰাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা ফেলোশ্বিপ দিয়া হ'ব গতিকে এই বছৰ আমি 10 জন ষ্টুডেণ্ট তেজপুৰ ইউনিভাৰ্চিটিত ফেলোশ্বিপ দিয়াটো আৰম্ভ কৰিম যাতে ৰিচাৰ্চৰ কামটো আৰম্ভ হয় আৰু আজি বিশ্বখনত সকলোতকৈ প্ৰয়োজন বিষয়টো হৈছে শান্তি কেতিয়া ক'ত যুদ্ধ হয় কেতিয়া ক'ত সংগ্ৰাম হয় কেতিয়া ক'ত জাতিগত সংঘৰ্ষ হয় ইয়াৰ কোনো গ্যাৰেণ্টি নোহোৱা হৈ গৈছে এতিয়া মণিপুৰত আমাৰ দুটা জনগোষ্ঠীৰ মাজত সংঘাত হয় আজি প্ৰায় 2 বছৰ হ'বলৈ গৈ আছে সংঘাতটো শেষ হোৱা নাই লাহে লাহে বহুত কামবিলাক হৈছে এতিয়া লাহেকৈ সংঘাতটো শেষ হৈ আহিছে আৰু এতিয়া বিভিন্ন ঠাইত তেনেকা পৰিৱেশবিলাক আগলৈ হ'বলৈ মানে চান্স থাকে বিভিন্ন কাৰণত সেই কাৰণে আহি থকা প্ৰজন্মক শান্তিনো কি এই কথাটো জানাৰ কাৰণে আমি বডোলেণ্ডত এটা প্লেনিং কৰি আছো কাৰণ বডোলেণ্ডটো প্ৰায় 30টা 40টা বছৰৰ কাৰণে এটা ডিস্টার্ব এৰিয়া ভাইলেন্ট এৰিয়া বুলি এটা সবে জনাজাত হৈছিলে আজি 4টা বছৰহে আমি শান্তিৰ পৰা আনিছো আৰু হিটো সাস্টেইন কৰাৰ কাৰণে আমি সকলো ইয়াত জড়িত হ'ব লাগিব বহুত সময়ত যেতিয়া শান্তি থাকে আমি পাহৰি পেলাও যে যেহেতু হিউম্যান বিং মানুহ যেহেতু শান্তি প্ৰিয় শান্তিটো এনেকা অটোমেটিক্যালি হ'ব লাগে বুলি ভাবো কিন্তু শান্তিৰ মাজে মাজে কেতিয়াবা যে আমাৰ বিভিন্ন কাৰণত অশান্তিৰ কিছুমান পৰিৱেশ আহে কিছুমান সংগ্ৰাম আহে কিছুমান এনেকা চ্যালেঞ্জ আহে যেটো আপুনি ৰেসপন্ড কৰিব লগা হয় সেই সময়ত যেতিয়া শান্তিৰ কথা ক'বলৈ মানুহ নোৱা হয় আৰু যেতিয়া কনফ্লিক্ট জনত মই দেখিছো যিমান শিক্ষিত মানুহ থাকক যিমান ডাঙৰ ধৰ্মগুৰু থাকক হিও কোনবা এটা গ্ৰুপৰ হৈ পেলাই থিয় দিয়ে সেই সময়ত যিয়ে শান্তিৰ বাণী বিলোৱা ধৰ্মগুৰুজন হি মাজত আহি থিয় দিব নোৱাৰে হি কোনবা এটা গ্ৰুপৰ হৈ থিয় দিয়ে মই হিটো নিজৰ চকুৰে দেখা পাইছো তো এই কাৰণে আজিৰ শতিকাত মই ভাবো যে যেটো পিস শান্তিৰ বিষয়টো গোটেই পৃথিৱীত লৈ যাব লাগিব আৰু বডোলেণ্ডত আমি আপ্ৰাণ চেষ্টা কৰিছো যে যি আমাৰ আদিবাসী বড়ৰ মাজত সংঘাত হৈ গল এটা ৰিকনসিলিয়েশনটো আমি আৰম্ভ কৰিছো তেখেত সকলক ৰিহেবিলিট কৰাৰ কাৰণে আৰম্ভ কৰিছো মাইনৰিটিৰ লগত সংঘাত হৈ গল তেখেত সকলক আমি ৰিকনসিলিয়েশন আৰম্ভ কৰিছো যাহাতে পুনৰ ইয়াত হ'ব নোৱাৰে নহলে আজি নিৰ্মাণ কৰা ঘৰ যেটো অশেষ কষ্ট কৰি সংগ্ৰাম কৰি নিৰ্মাণ কৰা যেটো ঘৰ অহাকালি আকৌ এটো ধ্বংস হ'ব ৰাতাৰাতি সংঘাতৰ কাৰণে ডিসপ্লেস হয় কিমান মহিলা কিমান শিশু মানে ইমান মানে কষ্ট থাকিব লগা হয় এই কথাবিলাক আমি আজিৰ সময়ত সিৰিয়াসলি ভাবিব লাগিব ৰাস্তা দলং বা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ কথাটো ভাবিছে ঠিকই আছে আজি সিভিলাইজেশনৰ এটো এটা দৰকাৰ বিষয় কিন্তু এট দি সেম টাইম যদি হিউম্যান বিং মানুহ যদি পিস নহয় মানুহ যদি শান্তি নহয় মানুহ যদি এটা কমফৰ্ট ফিল কৰা নাই সিকিউৰ ফিল কৰা নাই আত্মা সন্মান আত্মা গৌৰৱটো লৈ জীয়াই থাকিব পৰিৱেশ এটা যদি আমি ফিল কৰা নাই